নিশ্চিতভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা SITয়ে যি ধৰণে তদন্ত আগবঢ়াইছে সেই তদন্তত ৰাজ্যবাসীৰ বিশ্বাস নাই, আমাৰো বিশ্বাস নাই। গতিকে আজি পবিত্ৰ বিধানসভাত সকলো কাৰ্যসূচী বাতিল কৰি জুবিন গাৰ্গ ডাঙৰীয়াক কোনে হত্যা কৰিলে, এই হত্যাৰ বিচাৰ কেনেকুৱা হ'ব, এই হত্যা ন্যায় পাব নে নাই, এই কথাবিলাক আমি আলোচনা কৰিব বিচাৰি আছোঁ। চাওক, আমি যিখিনি জুবিন গাৰ্গৰ মৃত্যুৰ পিছত যিখিনি আমি ষ্টেটমেণ্ট মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা পাই আছোঁ, আমি একেবাৰে সন্তুষ্ট নহয়। তেওঁ যিবোৰ উল্টা পুল্টা কথা কৈ আছে, আমিয়ে নহয় জনসাধাৰণো এনেকুৱা এটা ভাবিব ধৰিছে যেন জুবিন গাৰ্গে নিশ্চিতভাৱে ন্যায় যেন নাপাব। আমি ভাবিছোঁ যে যিহেতু এইটো বিধানসভা আমাৰ উইণ্টাৰ ছেছন, আমি এটা সুযোগ পাইছোঁ যে আমি জুবিন গাৰ্গৰ ন্যায়ৰ ক্ষেত্ৰত আমি যিখিনি পাৰোঁ বিৰোধী দল হিচাপে আমি গোটেইখিনি চেষ্টা কৰিম যে চৰকাৰ বাধ্য হয় যাতে জাষ্টিছৰ ক্ষেত্ৰত কোনো অৱহেলা নকৰি প্ৰকৃত ছবিখিনি যাতে আমাক জানিবলৈ দিয়ে। একাধাৰে আমাৰ অকল তেখেতে এখন সংগীত সাধক নহয়, আমাৰ জাতীয় জীৱনৰ বহুত অভিজ্ঞতা তেখেতৰ আদৰ্শৰ পৰা ল'বলগীয়া। তেনেজন ব্যক্তিৰ মৃত্যুৰ তদন্ত সঠিকভাৱে হোৱা নাই বুলি অসমৰ ৰাইজে অনুভৱ কৰে। আমি অসমৰ ৰাইজক প্ৰতিনিধিত্ব কৰোঁ, সেই গতিকে জাষ্টিছ ফৰ জুবিন গাৰ্গ এই কথাটো আমিও উপলব্ধি কৰোঁ আৰু সেই গতিকে আজি এই বিষয়ত আমি সদনত আলোচনা কৰোঁ। হয়, সদনৰ সকলো কাৰ্যসূচী বাতিল কৰি আজি আমি খালি এটা কথা আছে, আজি শোক প্ৰস্তাৱ আছে, আমি শোক প্ৰস্তাৱখিনি অংশগ্ৰহণ কৰিম আৰু তাৰ পিছত অন্য কাৰ্যসূচী যিখিনি সেইখিনি বাতিল কৰাৰ ব্যৱস্থা কৰিবলৈ অনুৰোধ জনাম। আৰু লোকসভাতো এনেকুৱা পৰম্পৰা আছে, যেতিয়া এজন সাংসদ মৃত্যু হয় তেতিয়া সদনৰ কাৰ্যসূচী বাতিল কৰে। আমি জুবিন গাৰ্গক তেওঁ নিজে কৈছিলে মই ৰাজ্যসভা যাবলৈ কোনোবাই অফাৰ কৰিছিলে, তেওঁ যাব বিচৰা নাছিল। আমি যিটো পৰম্পৰা সংবিধানৰ, বিধায়ক সাংসদ হোৱাতকৈ ওপৰত তেওঁক আমি স্থান দিওঁ আৰু সেই গতিকে আমি আজি তেখেতৰ মৃত্যুৰ কাৰণখিনি আলোচনা কৰাও বিচাৰোঁ, সদনৰ অন্য কাৰ্যসূচী স্থগিত কৰি আৰু